এয়া আকাশবাণী। বাতৰি পঢ়িছো ৰত্ন দাসে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল লোকসভাই শিক্ষা মন্ত্ৰালয়ৰ দাবী মঞ্জুৰিত অনুমোদন জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনৰ আজিৰে পৰা অনুষ্ঠিত হ'বলগীয়া ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনত অধ্যক্ষতা কৰিব। কেৰালাৰ ৱাইনাডত হোৱা ভূমিস্খলনৰ ঘটনাত নিহত লোকৰ সংখ্যা 274 জনলৈ বৃদ্ধি পাইছে। ভাৰতৰ লক্ষ্য সেনে আজি পেৰিছ অলিম্পিকৰ সপ্তম দিনা বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি কলম্বোত অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। লোকসভাই শিক্ষা মন্ত্ৰালয়ৰ দাবী মঞ্জুৰিত অনুমোদন জনাইছে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি কয় যে যোৱা কেইটামান বছৰত শিক্ষা মন্ত্ৰালয়ৰ বাবে বাজেটত আমন্ত্ৰিত ধন বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশে গুণগত শিক্ষাৰ জৰিয়তেহে 2047 চনৰ ভিতৰত 30 লাখ কোটি ডলাৰৰ অৰ্থব্যৱস্থাৰ লক্ষ্যত উপনীত হ'ব পাৰিব। সংসদত শিক্ষা মন্ত্ৰালয়ৰ দাবী মঞ্জুৰি সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি শ্ৰীপ্ৰধানে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে 2013-14 বৰ্ষত শিক্ষা শিতানত 4,30,000 কোটি টকা ব্যয় কৰা হৈছিল আৰু সম্প্ৰতি এই ধন 9,19,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। 2013-14 চনৰে পৰা উচ্চ শিক্ষা খণ্ডৰ বাবে বাজেটত আবণ্টিত ধন 78% বৃদ্ধি পাইছে বুলি শ্ৰীপ্ৰধানে উল্লেখ কৰে। তেওঁ কয় যে শিক্ষা মন্ত্ৰালয়ে উত্তৰ দায়িত্বৰ সৈতে সুলভ, সমীচীন, সহনসাধ্য আৰু গুণগত শিক্ষা প্ৰদানৰ বাবে যথেষ্ট কাম কৰি আহিছে। দেশৰ IIM আৰু IITকে ধৰি উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ সংখ্যা চকুত লগা ধৰণে বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে 2014-15 বৰ্ষত দেশত 60খন বিশ্ববিদ্যালয় আছিল আৰু সম্প্ৰতি বিশ্ববিদ্যালয়ৰ সংখ্যা 1,168খনলৈ বৃদ্ধি পাইছে। শ্ৰীপ্ৰধানে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ জনজাতীয় লোকসকলক গুণগত শিক্ষা প্ৰদানৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী জনমন আঁচনি আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে চৰকাৰ জনজাতীয় শিক্ষাৰ প্ৰতি বদ্ধপৰিকৰ। জনজাতীয় লোকৰ বাবে শিক্ষা সুলভ কৰি তোলাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী জনমন আঁচনিৰ অধীনত 500টা ছাত্ৰ নিবাস নিৰ্মাণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সাংকেতিক ভাষাৰ প্ৰচাৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰিছে। আলিগড় মুছলিম বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা উপাচাৰ্য নিয়োগ কৰিছে বুলি উল্লেখ কৰি শ্ৰীপ্ৰধানে কয় যে স্কুলসমূহত নিয়োজিত শিক্ষয়িত্ৰীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে শিক্ষা মন্ত্ৰালয়ৰ দাবী মঞ্জুৰি সম্পৰ্কে আলোচনাৰ পাতনি মেলি বিজেপিৰ তেজস্বী সূৰ্যাই কয় যে বিগত 10 বছৰত দেশত আন্তঃগাঁথনি আৰু শিক্ষাৰ মান চকুত লগা ধৰণে বৃদ্ধি পাইছে। তেওঁ কয় যে এইবাৰৰ বাজেটত যুৱ প্ৰজন্মৰ সামৰ্থ্য বৃদ্ধি আৰু তেওঁলোকৰ আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে ভালেমান ব্যৱস্থা ঘোষণা কৰা হৈছে। তেওঁ লগতে কয় যে বাজেটত প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি আৰু 4 কোটি যুৱক যুৱতীক দক্ষতাৰ প্ৰশিক্ষণ প্ৰদানত গুৰুত্ব আৰোপ কৰা হৈছে। সাংসদগৰাকীয়ে কয় যে 2013-14 বৰ্ষত উচ্চ শিক্ষাৰ বাজেটত মাত্ৰ 26,750 কোটি টকা আছিল আৰু সম্প্ৰতি এই ধন 71% বৃদ্ধিৰে 47,000 কোটিৰো অধিক টকা অনা হৈছে। আলোচনাত অংশ লৈ কংগ্ৰেছৰ মহম্মদ জাভেদে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ভালেসংখ্যক পদ খালী হৈ থকাৰ বিষয়টো উল্লেখ কৰে। তেওঁ লগতে কয় যে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ভালেসংখ্যক পদ খালী হৈ আছে আৰু এই পদসমূহ শীঘ্ৰে পূৰণ কৰাৰ আৱশ্যকতা আছে। বিভিন্ন বিদ্যালয়ত 4,80,000 শিক্ষকৰ পদ আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ 61,000ৰো অধিক পদ খালী হৈ আছে বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে। তৃণমূল কংগ্ৰেছৰ প্ৰতিমা মণ্ডলে আলোচনাত ভাগ লৈ কেন্দ্ৰীয় চৰকাৰৰ নীতিসমূহ দেশত শিক্ষাৰ মান বৃদ্ধি কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ তোলে। এইবাৰৰ বাজেটখন দক্ষতাৰ বিকাশ কাৰ্যসূচীত অগ্ৰাধিকাৰ প্ৰদানত ব্যৰ্থ হোৱা বুলিও সাংসদগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। তৃণমূল কংগ্ৰেছৰ আন এগৰাকী সাংসদ সৌগত ৰায়ে কয় যে ভাল শিক্ষাৰ্থীসকল বিদেশলৈ যোৱা বন্ধ কৰিবলৈ হ'লে উচ্চ শিক্ষাৰ মান উন্নত কৰিবই লাগিব। তেওঁ কয় যে যোৱা বছৰ উচ্চ শিক্ষাৰ বাবে 8,96,000 ভাৰতীয় শিক্ষাৰ্থী বিদেশলৈ গৈছে। ব্ৰেইন ড্ৰেইন অৰ্থাৎ মেধাৰ বিদেশ ভ্ৰমণ বন্ধ হোৱা উচিত বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে।
RLPৰ হনুমান পেনিৱাৰে কয় যে চৰকাৰে কোচিং মাফিয়াৰ অৱসান ঘটোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত। তেওঁ লগতে প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে। AIMIMৰ আছাদুদ্দিন ওৱেচি, আম আদমি পাৰ্টিৰ মালবিন্দৰ সিং, বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা, সমাজবাদী পাৰ্টিৰ প্ৰিয়া সৰোজ, বিজেপিৰ সম্বিত পাত্ৰ, DMKৰ কানিমুঝিয়ে আলোচনাত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনৰ পৰা আজিৰে পৰা অনুষ্ঠিত হ'বলগীয়া ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনত অধ্যক্ষতা কৰিব। এইখন হ'ব ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত হ'বলগীয়া ৰাজ্যপালসকলৰ প্ৰথমখন সন্মিলন। সকলো ৰাজ্যৰ ৰাজ্যপালে এই সন্মিলনত অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ধৰ্মেন্দ্ৰ প্ৰধান, শিৱৰাজ সিং চৌহান, অশ্বিনী বৈষ্ণৱ আৰু ডক্টৰ মনসুখ মাণ্ডব্য প্ৰমুখ্যে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মিলনত অংশগ্ৰহণ কৰিব। নীতি আয়োগৰ উপাধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া আৰু গৃহ মন্ত্ৰালয়ৰ কেবিনেট সচিবেও বৈঠকত অংশ ল'ব। সন্মিলনৰ কাৰ্যসূচীত 3খন ফৌজদাৰী আইনৰ ৰূপায়ণ, উচ্চ শিক্ষাৰ সংস্কাৰ আৰু বিশ্ববিদ্যালয়ৰ স্বীকৃতি আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত ক্ষেত্ৰসমূহৰ উন্নয়নৰ লেখীয়া বিষয়সমূহে স্থান লাভ কৰিব। বিভিন্ন অভিযানৰ ক্ষেত্ৰত ৰাজ্যপালৰ ভূমিকা আৰু ৰাজ্যত বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ মাজত উন্নত সমন্বয়ৰ দৰে আন ভালেমান গুৰুত্বপূৰ্ণ বিষয় লৈ সন্মিলনত আলোচনা কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून। तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून। কেৰালাৰ ৱাইনাডত হোৱা ভূমিস্খলনৰ ঘটনাত নিহত লোকৰ সংখ্যা 274 গৰাকীলৈ বৃদ্ধি পাইছে। এই ঘটনাত আহত 178 জন লোক বিভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু 107 জন লোক সন্ধানহীন হৈ আছে। অঞ্চলটোত স্থাপন কৰা 70টা সাহায্য শিবিৰত 7,000ৰো অধিক লোকে আশ্ৰয় লৈছে। ভাৰতৰ লক্ষ্য সেন আজি পেৰিছ অলিম্পিকৰ 7ম দিনা বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেৰ ছো ইয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে এইবাৰৰ অলিম্পিকত দুটাকৈ পদক বিজয়ী মনু ভাকৰে আজি বিয়লি মহিলাৰ 25 মিটাৰ এয়াৰ পিষ্টলৰ যোগ্যতা নিৰূপণ ৰাউণ্ডত অভিযান আৰম্ভ কৰিব। জুডত তুলিকা মানে মহিলাৰ 78 কিলোগ্ৰাম ঊৰ্ধৰ ওজন শাখাৰ এখন খেলত কিউবাৰ ইডালিত আৰ্টিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 2:15 অনুষ্ঠিত হ'ব। এই ওজন শাখাৰ ফাইনেলসমূহ সকলো খেল আজিয়ে অনুষ্ঠিত হ'ব। আৰ্চাৰীত ভাৰতৰ ধীৰাজ বোম্বাৰা আৰু অংকিতা ভকতে দিনৰ 1 বজাত মিক্সড শাখাৰ দলীয় শিতানত দেশত প্ৰতিনিধিত্ব কৰিব। ভাৰতীয় যুটিটো ইণ্ডোনেছিয়াৰ ডাইনন্দা কেৰুচিনা আৰু আৰিফ পাংগেছটোৰ সন্মুখীন হ'ব। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় পুৰুষৰ হকী দলটো আজি বিয়লি পুল পৰ্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:45 আৰম্ভ হ'ব। এথলেটিক্সত পাৰুল চৌধুৰী আজি নিশা 9:40 মহিলাৰ 5,000 মিটাৰ পিষ্টলৰ দৌৰৰ যোগ্য নিৰূপণ পৰ্যায়ত অৱতীৰ্ণ হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 3দিনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি কলম্বোৰ আৰু আৰ প্ৰেমচাদা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। লোকসভাই শিক্ষা মন্ত্ৰালয়ৰ দাবী মঞ্জুৰিত অনুমোদন জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আজিৰে পৰা অনুষ্ঠিত হ'বলগীয়া ৰাজ্যপালসকলৰ দুদিনীয়া সন্মিলনত অধ্যক্ষতা কৰিব। কেৰালাৰ ৱাইনাডত হোৱা ভূমিস্খলনৰ ঘটনাত নিহত লোকৰ সংখ্যা 274 জনলৈ বৃদ্ধি পাইছে। ভাৰতৰ লক্ষ্য সেনে আজি পেৰিছ অলিম্পিকৰ 7ম দিনা বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেৰ ছো টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি কলম্বোত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই।